আমি ইয়াতে এই গ্রামীণ ভাৰত মহোৎসৱ হেৰিটেজ নৰ্থ ইষ্ট বুলি পাতিছোঁ। ইয়াতে আমাৰ মূল উদ্দেশ্যটো হ'ল যে আমি এই গোটেই প্ৰক্ৰিয়াটোৰ দ্বাৰা এখন আমি প্লেটফৰ্ম দিব বিচাৰিছোঁ, যিটোৰ জৰিয়তে ৰাইজে মানে বিশেষকৈ আমাৰ যিবিলাক উৎপাদন কৰে উৎপাদনকাৰীসকলে এটা যাতে ধুনীয়া প্লেটফৰ্ম পায়, যিটোৰ জৰিয়তে তেওঁলোকে বস্তু বাহিনী বিক্ৰী কৰিব পাৰে। এতিয়া আমাৰ ইয়াত যিবিলাক মানে সংস্কৃতিৰ যিখিনি অৱদান আছে, আমাৰ হেৰিটেজ প্ৰডাক্ট যিবিলাক আছে, এই গোটেইবিলাকক আমি এটা বিশেষ ধৰণে আগুৱাই নিব লাগিব। আৰু আমাৰ এইবিলাকৰ সংৰক্ষণৰো এটা গুৰুত্ব আছে। আৰু সংৰক্ষণ কৰিলেতো নহ'ব, আমাৰ সংস্কৃতি বাচি কেতিয়া থাকিব যেতিয়া তাৰ লগত হয়তো দুপইচা ইনকামৰ কথাও আহিব। এই গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে আমি এই প্ৰচেষ্টাবিলাক কৰিছোঁ যে আমাৰ সাধাৰণতে গাঁৱে ভূঞে যিবিলাক শিপিনী, যিবিলাক হস্তশিল্পীসকলে প্ৰডাক্টবিলাক বনায়, সেই বস্তু সেই যিখিনি তেওঁলোকৰ উৎপাদিত সামগ্ৰী সেইবিলাক যাতে বজাৰৰ উপযোগী হয় আৰু বজাৰে যি বিচাৰে, অৰ্থাৎ বজাৰত যিবিলাকৰ দাম আছে সেনেকুৱা ধৰণৰ যাতে তেওঁলোকে মানে সামগ্ৰী উৎপাদন কৰিব পাৰে, তেনেকুৱা ডিজাইন, তেনেকুৱা কোৱালিটি, তেনেকুৱা ধৰণৰ মানে চুই যিটো ফিল হয়, আমি ফিল বুলি যিটো কওঁ, টাচ এণ্ড ফিল, সেইটো আমি যাতে হয়, এই গোটেইখিনি সাঙুৰি পেলাই তেওঁলোকৰ এটা অভিজ্ঞতা দিবৰ কাৰণে আমি এনেকুৱা ধৰণৰ প্ৰচেষ্টাবোৰ কৰোঁ। আমি নাবাৰ্ডৰ ফালৰ পৰা যিহেতু বিভিন্ন প্ৰশিক্ষণ ইত্যাদিৰ জৰিয়তে এনেবোৰ মানুহবিলাকক সক্ষমতা বৰ্ধনৰ চেষ্টা কৰা হয়, গতিকে ইয়াতে আমি এতিয়া প্ৰচেষ্টা কৰিছোঁ যাতে এই ধৰণে তেওঁলোকে এটা অভিজ্ঞতা পায় আৰু বজাৰৰ উপযোগী হিচাপে তেওঁলোকে সামগ্ৰীবোৰ উৎপাদন কৰিব পাৰে। এতিয়া আমাৰ এইবাৰৰ যিখন আমি পাতিছোঁ গ্ৰামীণ ভাৰত মহোৎসৱ, ঐতিহ্যক মূল গুৰুত্ব দি পেলাই, কাৰণ আমি ঐতিহ্য বুলি কৈ থাকিলেতো নহ'ব। ঐতিহ্য ৰক্ষা কৰিব লাগিলে তাৰ লগত আৰু বহুত কৰণীয় আছে, কাৰণ খালী পেটেতো আৰু ঐতিহ্য ৰক্ষা নহয়। গতিকে আমি কি ধৰণে ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত মানুহখিনিক এটা অগ্ৰণী ভূমিকা ল'বলৈ এই সামগ্ৰীবোৰ যিবিলাকে আমাৰ ঐতিহ্য বহন কৰে, সংস্কৃতি বহন কৰে, এই সামগ্ৰীবোৰ আমি যদি কি ধৰণে আমাৰ উপাৰ্জনৰ পথ মোকলাব পাৰি সেইটো এটা চেষ্টা কৰিছোঁ। আমাৰ সামগ্ৰীবোৰ আমি যদি চাওঁ, এয়া পৰিৱেশৰ লগত সামঞ্জস্য থকা, পৰিৱেশৰ লগত খাপ খোৱা। সাধাৰণভাৱে আমি যদি চাওঁ, ইয়াত কোনো ধৰণৰ পাৰিপাৰ্শ্বিকতাক নয়াৰ্থকভাৱে প্ৰভাৱ পেলাব পৰা সামগ্ৰী সাধাৰণতে নাথাকে। গতিকে এইবিলাকৰ জৰিয়তে আমি কৰোঁ, আমাৰ যিবিলাক ক্লাইমেট চেঞ্জৰ কথা কৈ আছে, পাৰিপাৰ্শ্বিকতা, পৰিৱেশ প্ৰদূষণৰ, এইবিলাকৰ ক্ষেত্ৰতো ভাল এটা পদক্ষেপ হ'ব। আৰু আমাৰ এই পৰ্যায়ৰ জৰিয়তে আমি মানুহখিনিক যেতিয়া এটা আপোনাৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব পাৰিম, এটা উপাৰ্জন কৰিব পাৰিম, আৰু এই কথাবিলাক আমি সকলোৰে আগত যদি সংহত ৰূপত উপস্থাপন কৰিব পাৰোঁ যে আমাৰ ঐতিহ্য বহন কৰা শিল্পী, শিল্পকৰ্ম ইত্যাদিৰ জৰিয়তেও উপাৰ্জন কৰা ৰাস্তা এটা হ'ব পাৰে, সেই ৰাস্তাটোৰে আমি আগুৱাই যাব পাৰিম। সেইটো এটা আমি প্ৰচেষ্টা কৰি পেলাই এনেকুৱা ধৰণৰ প্ৰচেষ্টাবোৰ হাতত লৈছোঁ। এতিয়া আমি যদি চাওঁ, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ধৰণৰ সমল আছে, যেনে ধৰক আমি প্ৰাকৃতিক সমল আছে, সেইবিলাকক কিন্তু আমি এটা ঐতিহ্য বুলি খালি কৈ থাকিলে নহ'ব। এইবিলাকক ভাল ধৰণে সংৰক্ষণ কৰি আগুৱাই নিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। সেইটো কৰিব যাওঁতে আমি ৰক্ষা কৰিব যাওঁতে আমাৰ ঐতিহ্যটো এইটো ক'ৰবাত নহয় ক'ৰবাত উপাৰ্জনৰ কথাটো গুৰুত্ব পায়। এই গোটেইখিনি কৰি উঠিবৰ কাৰণে আমি নাবাৰ্ডৰ ফালৰ পৰা প্ৰশিক্ষণ আদিৰ পৰা সকলোখিনি কৰাৰ লগতে সংহত ৰূপত এনেকুৱা ধৰণৰ এটা অভিজ্ঞতা দিব বিচাৰোঁ, যাতে তেওঁলোকে ভৱিষ্যতলৈ সুগম ৰূপে এনেধৰণৰ কাম কৰিবলৈ আগবাঢ়িব পাৰে। নমস্কাৰ, আমাৰ কাৰ্বি আংলং ছ'চাইটি মাটিপুল বোৱা কটা সমবায় সমিতি আমাৰ ৰেজিষ্টাৰ হৈছে 2000। আমি বহুত আগবাঢ়িছে। সেই সময় আমি অল আছাম এক্সপো যায়, আমাৰ গুৱাহাটী আৰু এইফালে শুৱালকুছি, এনেকা আগত আমি গৈ থাকে, নেশ্যনেল এক্সপো থাকে, ইণ্টাৰনেশ্যনেল এক্সপো এনেকা থাকে। আমাৰ মেনেজাৰ চাহাবে মানে মাতে, তাৰপিছতে কম্পিটিশ্যন দিয়ে, আৰু কম্পিটিশ্যন দিব, তাৰপিছতে আমি ট্ৰেডিশ্যনেল শ্ব'টো আমি দেখাই। তাৰপিছতে আজি মই ইয়াতে আহিছে নবাব এক্সপো, আমাৰ মেনেজাৰ চাহাবে আমাক মাতিছিলে ফেচিলিট কৰিবলৈ। আমি মানে আগত মানে এনেকা এক্সপো যোৱা সময় মানে কথাটো মানে মনত পৰিছে, আৰু আমাৰ কাৰ্বি ট্ৰেডিশ্যনেল, আমাৰ পেকক পিনি বেলেগ বেলেগ মানে আইটেম বহুত থাকে, আৰু তাৰপিছতে দেখাই দিয়ে, ফাৰ্ষ্ট ছেকেণ্ডো দিয়ে। আমাৰ এই টেক্সটাইল হেণ্ডিক্ৰাফ্ট মই মানে কষ্ট কৰি মই মানে নেশ্যনেল এৱাৰ্ড, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া মোক মানে এৱাৰ্ড দিছে। মই এই প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কোৱা মতে মই আজি ইয়াতো মই আহিব পাইছে, মই মোৰ অন্তৰত বহুত ধন্যবাদ। সেইকাৰণে আমাৰ যিমান চেল্ফ হেল্প গ্ৰুপ আছে, যিমান ছ'চাইটি আছে, আমি মানে ভালকে কাম কৰিব লাগে, ভালকে আমাৰ আগবাঢ়িব লাগে। ধন্যবাদ।